নমস্কাৰ, মই তৃষ্ণা। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি দেওবাৰ, বহুত বেছি ৰ'দ দিছে, সাংঘাতিক গৰম। এইফালে ওপৰতটো ফেন চলি আছে, চাউণ্ডটো অকণমান চাগে ফেনখনৰ হাৱাটোত মানে সৰহৰ কৰি আছে, ভালকৈ নুশুনিব পাৰে দেই। দেওবাৰ যিহেতু আজি ঘৰতে আছোঁ, সদায় ডিউটি কাম এনেকৈ থাকোঁ, সময়ো নাপাওঁ। কাপোৰ এযোৰ লৈছিলোঁ আজি কেইবাদিনৰ আগতে, চিলাবলৈতো বেলেগক দিবলগীয়া হয়, কেইবাটকাও খৰচ হয়। সেইকাৰণে আমি মানে এইকেইদিন ঘৰতে, লগৰ এজনী মানে তাই কাটিং শিকায়, মানে টেইলাৰিং মাষ্টৰণী হয়, আৰু তাই আহি আমাৰ ঘৰতে কাটিং এইবিলাক সকলো শিকাই আছে। কেইজনীমান ছোৱালী মই মানে গোটাই দিছোঁ, আৰু লগতে ময়ো শিকি আছোঁ। এনেইতো মই মেচিনটো চলাব জানোৱেই, কিছুমান সৰু সুৰা কামবিলাক মই নিজেই কৰোঁ, আৰু এতিয়া মানে মই গোটেইখিনি কাম শিকিছোঁ অলপকৈ, ব্লাউজ চিলোৱা মানে গোটেইখিনি, আৰু শিকাই আছে। তাই বহুত ধুনীয়াকৈ শিকায়। আৰু আজি দেওবাৰ যিহেতু ঘৰতনো কি কৰিম, ঘৰৰ গোটেইখিনি কাম কৰি ল'লোঁ ৰাতিপুৱাই, আৰু এতিয়া মেচিনটোত মানে পূৰা মেচিনৰ কাম কৰি আছোঁ। এইফালে মেচিনটো উলিয়াই লৈছোঁ, আৰু এইফালে গোটেই কাপোৰখিনি পৰি আছে। এতিয়া মই প্ৰথমে মেখেলা চাদৰ এযোৰ চিলাবলৈ লৈছোঁ, আৰু ব্লাউজখনো চিলাম বাৰু। আৰু নতুনকৈ শিকিছোঁ, কাপোৰ চিলোৱা হৈছেনে নাই নাজানিছোঁ, আৰু তথাপিও মোৰ নিজৰ কাৰণেহে চিলাইছোঁ, একো প্ৰব্লেম নাই। আপোনালোকক দেখাম দেই মোৰ কাপোৰযোৰ চিলাই হোৱাৰ পাছত, ক'ব আপোনালোকে ভাল হৈছে নে বেয়া হৈছে। আৰু মেচিনৰ কাম কৰি মই বহুত বেছি ভাল পাওঁ আচলতে, কিন্তু সময় নাই, ভালকৈ নাজানো, সেইকাৰণেও ব্লাউজবিলাক বা চাদৰ এইবিলাক বেলেগক চিলাব দিছিলোঁ। এতিয়াৰ পৰা টেনশ্যন নাই, আৰু নিজৰ কাপোৰবিলাক নিজেই চিলাব পাৰিম। এতিয়া চিলাই লওঁ, আপোনালোকক দেখাম, চাব দেই। এয়া চিলাবলৈ লৈছোঁ চাদৰ পতি, আৰু এইফালে এটা পতি চিলাই শেষ হৈ গ'ল, আৰু এতিয়া মানে এইটো পতি চিলাই লওঁ, তাৰপিছত গোটেই মেখেলা চাদৰযোৰ আজি লগাম। সম্পূৰ্ণ হ'লে আপোনালোকক দেখাম। এইখন হৈছে চাদৰ, আৰু এইখন চাদৰ পতিটো লগাই লওঁ। আজি মানে দেওবাৰে কি কৰিম আৰু, দিনটো ঘৰত এইবিলাকে কৰি মানে গৰমত আমনি লাগি গৈছে। তথাপিও কামটো কামেই আৰু কৰিবই লাগিব, সেইকাৰণে মানে কৰি লৈছোঁ। এয়া হৈছে চাদৰ, এইখন চাদৰ পতি নিজে লগাইছোঁ দেই, আৰু দহি বাতিবলৈ আছে। আৰু ইয়াৰ কালাৰটো কেনেকুৱা লাগিছে ক'ব দেই। নিজেই পতি লগোৱা আৰু নিজে চিলাই কাপোৰ পিন্ধা আমেজ সঁচাকৈ সুকীয়া। আৰু এইফালে এইবিলাক ব্লাউজৰ পিচ মানে চব কাটিবৰ কাৰণে আনি থৈছোঁ, আৰু এইফালে এখন মেখেলাখনৰো ফলচটো লগালোঁ। এয়া আচলতে মেচিন মই প্ৰথমে ক'তো শিকা নাছিলোঁ দেই, নিজেই শিকিছিলোঁ মেচিনটোত। আৰু এতিয়া যোনখিনি কাটিং হয়, পতি লগোৱা, এইবিলাক লাহে লাহে শিকি আছোঁ। আচলতে কাম শিকি শেষ নহয়, সেয়েহে ময়ো এতিয়া শিকি আছোঁ। এইফালেতো ফলচো লগালোঁ, আৰু এইফালে এখন চাদৰখনৰো পতি লগালোঁ। আৰু এইটো ব্লাউজ আৰু এইটো হৈছে ব্লাউজৰ পিচটো। এইটো মই নিজে কাটি নিজে ব্লাউজ চিলাম, আৰু এইটো হ'লেও আপোনালোকক চিলাই দেখাম ব্লাউজটো মই কেনেকৈ চিলাইছোঁ আৰু ডিজাইন কেনেকুৱা দিম। আজি দেওবাৰে মানে দিনটো এনেকৈ কাপোৰ চিলাই মানে দিনটো গেলা গৰমত সেয়ে মাত্ৰ শেষ হৈছে। এতিয়া আজি সামৰি দিছোঁ, আৰু দেখালোঁ দিনটো কি কৰিলোঁ। ভিডিঅ'টো শেষলৈকে চাব, আৰু শিকি আছে কোনোবাই যদি শিকে
মোৰ ঘৰতে মই গোটাই দিছোঁ কেইজনীমান ছোৱালী, তাহাঁতি সদায় এইকেইদিন শিকিয়ে আছে। বহুত ধুনীয়াকৈ শিকাইছে আমাৰ টেইলাৰিং মাষ্টৰনীজনীয়ে। আৰু কোনোবাই যদি শিকিব ইচ্ছা আছে যোগাযোগ কৰিব, মোৰ নাম্বাৰটো দি দিম। এইটো হৈছে মোৰ বহুত দিনীয়া পুৰণি মেচিন দেই। আৰু এইফালে ঘৰটোৰ অৱস্থা চাওক, ইয়াত গোটেই কাপোৰ। আৰু এইফালে এইকেইটা গাৰু বেড কভাৰ ফালি এইকেইটা চিলালোঁ। আৰু এইফালে মানে ঘৰটোৰ অৱস্থা নাই। আমাৰ ৰজিতো ক'বই নালাগে, মই কাম কৰিলে ওচৰত থাকে। আৰু এইবিলাক সৰু সৰু কাপোৰ, এইবিলাক কাপোৰ গোটেইবোৰ চিলালোঁ আজি। আজিৰ দিনটো কি কৰিলোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰিলোঁ, ভিডিঅ'টো চাব শেষলৈকে। একেৰাহে দিনটো বহি মেচিন চলাই হাত ভৰি কঁকাল একেবাৰে বিষ হৈ গৈছেগৈ, আমনিও লাগিছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। শেষলৈকে চাব ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। নতুন এটি ভিডিঅ' লৈ মই তৃষ্ণা আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। আপোনালোক সকলোৱে সুখে থাকক, হাঁহি থাকক, কুশলে থাকক। ধন্যবাদ।